বিলাসীপুৰ মিউজিক ফেষ্টিভেল 2025 নিশা অপ্ৰীতিকৰ পৰিস্থিতি উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী লণ্ডভণ্ড কৰিলে মঞ্চ বিভিন্ন আচবাব পত্ৰ শনিবাৰে নিশা বিলাসীপাৰাৰ INA খেলপথাৰত আয়োজিত কৰিছিল মিউজিক ফেষ্টিভেল ফেষ্টিভেলৰ প্ৰৱেশ মূল্য আছিল 2000 টকা 1000 টকা আৰু 500 টকা ফেষ্টিভেলত মুখ্য অতিথি শিল্পী আছিল মুম্বাই সিনেমা জগতৰ মহম্মদ ফায়েজ আৰু ঋতু পাঠক সেলিব্ৰিটি শিল্পী দুগৰাকীৰ গীত শুনিবলৈ উপস্থিত হৈছিল হাজাৰ হাজাৰ শ্ৰোতা নিশা এটা বজালৈকে শিল্পীগৰাকীক মঞ্চত আমন্ত্ৰণ নকৰাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে আয়োজক সমিতিৰ এনে কৰ্মকাণ্ডত উত্তেজিত হৈ ৰাইজে মঞ্চত থকা হাজাৰ হাজাৰ চকী ভাঙি চুৰমাৰ কৰি পেলায় এয়াই নহয় একাংশ উত্তেজিত ৰাইজে নিজৰ পইচা উচুল কৰিবলৈ মঞ্চৰ পৰা চকী মূৰত তুলি লৈ যায় বিলাসীপুৰা আৰু ধুবুৰীৰ FA's প্ৰডাকশ্যন আৰু হাংগ্ৰী লেণ্ডে আয়োজন কৰিছিল বিলাসীপুৰা মিউজিক ফেষ্টিভেল নাইটৰ আয়োজক সমিতিৰ চৰম গাফিলতিৰ বাবে এনে কৰ্মকাণ্ড সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উঠিছে মিউজিক ফেষ্টিভেলৰ নামত বিলাসীপুৰাৰ গুণ গৰিমাক ধূলিসাৎ কৰা আয়োজক সমিতিক বিভিন্ন মহলে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে আয়োজক সমিতিৰ বিৰুদ্ধে জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ইতিমধ্যে সোধাপোছৰ বাবে আয়োজক সমিতিৰ কেইবাজনক আটক কৰা বুলি জানিব পৰা গৈছে আমাৰ ওচৰত শ্ৰোতাৰ কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো কি জনাব দুৰ্ভাগ্যজনক কথা বিলাসীপাৰা বাচিৰ বাবে হয় চাওক এটা কথা আমি উল্লেখ কৰিব লাগিব যে বিলাসীপাৰাত যিটো আয়োজক সমিতিয়ে আজি যিটো অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছিলে 2000 পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি আয়োজক সমিতিয়ে এটা অনুষ্ঠান ইয়াতে আয়োজক কৰিছিল দৰ্শকৰ বাবে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় ৰাতি 1 বজালৈকে যিটো মূল শিল্পী সেই মূল শিল্পীক মঞ্চত উঠাব পৰা নাছিলে আৰু যাৰ বাবে ৰাইজে ক্ষোভিত হৈ চকী মেচ আদি ভাঙি চুৰমাৰ কৰে স্বাভাৱিক কথা আৰু এটো হ'ব এই কাৰণে হৈছে কাৰণ আমি শুনিছো যে আয়োজক সমিতিয়ে যিজন মূল যিজন শিল্পী সেই শিল্পীক পেমেন্ট কৰিব পৰা নাই আৰু পেমেন্ট কৰিব নোৱাৰাৰ বাবে মূল শিল্পীয়ে মঞ্চত গীত পৰিবেশন কৰা নাই তাৰ বাবে ৰাতি 1 বজালৈকে ৰাইজ মানে ধৈৰ্য ধৰি এই অনুষ্ঠানটো উপভোগ কৰিছিল কিন্তু যেতিয়ালৈকে 1 বজাৰ পিছতো যেতিয়া এই মূল শিল্পী দুগৰাকীয়ে যেতিয়া অনুষ্ঠানত ভাগ নললে ৰাইজ ক্ষোভিত হৈ পৰিলে আৰু উত্তেজিত ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ কৰিলে গতিকে আমি বিলাসীপাৰা প্ৰেছ ক্লাব হিচাপেও আমি অতি গৰিহণা জনাইছো বিলাসীপাৰাৰ মান নষ্ট কৰিলে বিলাসীপাৰাৰ সন্মান নষ্ট কৰিলে আয়োজক সমিতিয়ে গতিকে আমি প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো যাতে প্ৰশাসনে ইয়াৰ এক উচিত তদন্ত মৰ্মে দোষী সাব্যস্ত কৰি দোষী কৰায়ত্ব কৰাৰ আমি দাবী উত্থাপন কৰিছো পৰিতাপৰ কথা যে বিলাসীপাৰাত এই যে লজ্জাজনক এটা ঘটনা যিটো সময়ত ছাত্ৰ ছাত্ৰীসকলৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব সেইটো সময়ত যি মিউজিকেল নাইট আৰম্ভ কৰিছে কিন্তু একদম সঁচাকৈয়ে লজ্জাজনক কথা ইয়াতে কিন্তু মিউজিকেল নাইটৰ নামত জনসাধাৰণক প্ৰতাৰণাৰ সৃষ্টি কৰিছে নিশা 1 বাজি গৈছে এতিয়ালৈ কোনো ধৰণৰ গায়ক ষ্টেজত উঠা নাই গতিকে আমি বিলাসীপাৰা ৰাইজ হিচাপে যে গৰিহণা দিছো যে এনে ধৰণৰ কাম যাতে বিলাসীপাৰাত কেতিয়াও যাতে গ্ৰহণযোগ্য নহয় বুলি কৈছো দেখা গৈছে যে 2 পৰা 3000 টকালৈকে এটা টিকেট ক্ৰয় কৰোঁতে লাগিছে সঁচাকৈ যি মুখ্য আকৰ্ষণ আছিল তেওঁ নাই কি জনাব সেইটো ক'ব বিচাৰিছোঁ যে মানুহে পইচা দি ক্ৰয় কৰিছে টিকেট কিন্তু যিজন শিল্পীক চাবলৈ আহিছে এইজন শিল্পী নিশা 1 বাজি গৈছে এতিয়ালৈ কোনো ধৰণৰ শিল্পীজন অহা নাই গতিকে ৰাইজ ক্ষোভিত হৈছে এইকাৰণে ইয়াতে হুলস্থুলৰ এটা পৰিৱেশ সৃষ্টি হৈছে ৰেডি আজি বিলাসীপাৰাত মহম্মদ ফেজ কনচাৰ্ট এটা উদযাপন মানে আয়োজক সমিতিয়ে মানে বিলাসীপাৰাত এটা আয়োজক কৰিব বিচাৰিছিলে মহম্মদ ফেজ বিলাসীপাৰাত আহিছিল যদিও আমি কিহৰ কাৰণে যে এই কনচাৰ্টত আহি উপস্থিত নহ'ল এটা ৰহস্যজনক বিষয় আমি পইচাৰে বহুত মানুহে ইয়াত যিমান মানুহ আহিছিলে পইচাৰে টিকেট কাটি ইয়াত মানে কনচাৰ্ট চাব আহিছিলে কিন্তু দেখিবলৈ পালোঁ ৰাতি 1টাৰ পিছতো মহম্মদ ফেজে এই কনচাৰ্ট আহি উপস্থিত নহ'ল দুখজনক কথা যিসকলে বিলাসীপাৰাৰ নাম বদনাম কৰিবলৈ কাৰণে এনেকুৱা এটা প্ৰগ্ৰাম কৰিলে বিলাসীপাৰাৰ নাম বদনাম হ'ল টিকেট কাটি যদি মহম্মদ ফেজে কনচাৰ্ট চাব নিবিচাৰি পোৱা নাই গতিকে আয়োজক সমিতি এতিয়া গৰিহণাৰ যোগ্য আৰু ধুবুৰী জিলা আৰক্ষী প্ৰশাসন আৰু ধুবুৰী জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ আয়োজক সমিতিক অতি সোনকালে
গ্ৰেপ্তাৰ কৰিব লাগে আৰু বিলাসীপাৰাৰ নাম বদনাম কৰাৰ কাৰণে আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু যিসকল মানুহে টিকেট কাটি ইয়াত কনচাৰ্ট চাব আহিছিলে সেইসকলে প্ৰতিগৰাকী কনচাৰ্ট প্ৰেমী আৰু মিউজিক প্ৰেমী ৰাইজক পইচাখিনি ঘূৰাই দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। টিকেট কিমানকৈ আছিলে? টিকেটটো আছিলে 500, 1000 আৰু 2000কৈ আছিলে। আজি চাওক বিলাসীপাৰা পোনপ্ৰথমবাৰৰ বাবে যে এনেকুৱা এটা মানে আয়োজক সমিতিয়ে পইচা উঠাই আকৌ মানে যাৰ কাৰণে এই আজি প্ৰগ্ৰামখন হ'ব বিচাৰিছিলে মহম্মদ ফেজ বিলাসীপাৰাত আহিছিল যদিও কনচাৰ্টত মানে পঞ্চায়তৰ বাবে আয়োজক সমিতিয়ে বিফল হৈছে। আজি নহয় আজি এই প্ৰগ্ৰামটো সফল নোহোৱাৰ বাবে ৰাইজে ইমান উত্তেজিত হৈ গ'ল, কি ক'ব? আৰু এইটো আৰুতো ক'ব নাই, ইমান ভিৰৰ মাজত এটা মানে যি নিজৰ পইচাৰে অহাৰ পিছত ইয়াৰ ভিতৰত কোনোবা না কোনোবা নিজৰ পইচাৰ প্ৰতি অলপ টান থাকে। আমি সেইকাৰণে বিচাৰিছোঁ এনেকুৱা এটা ডাঙৰ প্ৰগ্ৰাম, সেইকাৰণে ইয়াত মানে প্ৰশাসনৰ বৃহৎ ব্যৱস্থা থাকিব লাগিছিলে। যিহেতুকে মহম্মদ ফেয়াজ আহিছিল, ইমান ডাঙৰ এটা চেলিব্ৰিটি, ইয়াত অহাৰ পিছত যদি ৰাতি এটা হৈছে, যদি কথা বতৰা পাতি যদি এতিয়াও আনিব পাৰিলে হয় তেতিয়াহ'লে মানুহখিনিয়ে সুস্থ পৰিৱেশ থাকিলে হয়। কিন্তু দেখা পাইছোঁ যে এতিয়া কোনো ধৰণৰ পৰিৱেশ নাই যে প্ৰগ্ৰামখন আকৌ কণ্টিনিউৱাছলি চলিব পাৰিব।